নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ মই আপোনালোকৰ লগত এটা বিষয় আলোচনা কৰি আছিলোঁ আগতে এইটো হ'ল অসমীয়া মাহফল গতিকে অসমীয়া মাহফল হিচাপে ইতিমধ্যে মই আপোনালোকৰ লগত মোটামুটি পুহ মাহলৈকে দি দিছোঁ নিশ্চয় গম পাইছে মই কৈছোঁয়ে যিসকল জাতক জাতিকাৰ জন্ম পত্ৰিকা নাই কুণ্ডলী নাই বিশেষকৈ এই ভিডিঅ'বিলাক সেইসকল জাতক জাতিকাৰ কাৰণে আৰু তাৰ লগত বাকীবিলাকো নিজে অলপ মিলাই চাব একো নাই কাৰণ সকলোৰেতো জন্ম পত্ৰিকা নাথাকে সেইকাৰণে মই এই বিষয়বস্তুটো সেইকাৰণে দি দিছোঁ মুখ্য কথা হ'ল আজি মই আপোনালোকৰ লগত আলোচনা কৰিম মাঘ মাহ যিসকল জাতক জাতিকাৰ মাঘ মাহত জন্ম হৈছে সেইসকল জাতক জাতিকাৰ সাধাৰণতে শাৰীৰিক বৈশিষ্ট্য কেনেকুৱা হ'ব পাৰে আৰু আমাৰ যেতিয়া ৰবি গ্ৰহ অৰ্থাৎ সূৰ্য যেতিয়া আপোনাৰ মকৰ ৰাশিত সোমায় তেতিয়া আমাৰ মাঘ মাহ আৰম্ভ হয় তাৰমানে আমাৰ 12টা ৰাশিত 12টা মাহ সংযুক্ত হৈ আছে সেইদৰে মাঘ মাহটো মকৰ ৰাশিৰ লগত সংযুক্ত হৈ আছে কাৰণ ইয়াৰ অধিপতি শনি মকৰ ৰাশি আৰু তথাপিতো মই যেহেতু অসমীয়া মাহফল গতিকে মই অলপ খেলি মেলি পাব আপোনালোকে বেছি বিশ্লেষণ কৰিব নাযাওঁ সেইকাৰণে মই ডাইৰেক্ট এতিয়া আপোনালোকৰ লগত মাত্ৰ এই বিষয়বস্তুটো কম যিসকল জাতক জাতিকাৰ মাঘ মাহত জন্ম পাইছে সেই জাতকসকলৰ শাৰীৰিক বৈশিষ্ট্য কেনেকুৱা হ'ব পাৰে সাধাৰণতে এই মাহত যিসকল জাতক জাতিকা জন্মগ্ৰহণ কৰে বিশেষকৈ মাঘ মাহত সেই জাতকসকল সাধাৰণতে উচ্চাভিলাষী হয় বেছি উচ্চাভিলাষী হয় জাতক স্বাধীন প্ৰকৃতিৰ হয় জাতক ধীৰ বুদ্ধিসম্পন্ন আৰু গাম্ভীৰ্যপূৰ্ণ হয় ব্যক্তিত্বৰ হয় আৰু মুখ্য কথাটো হ'ল যেহেতু সেই ৰাশিটো মকৰ ৰাশি অধিপতি শনি সেইকাৰণে স্বাভাৱিকতে জাতক অকণমান সেই মুখ্য কথা গাম্ভীৰ্যপূৰ্ণটো থাকি যায় এইবিলাক জাতকৰ জাতক সাধাৰণতে স্বাধীন চেতিয়া হয় আৰু স্বাধীন চেতিয়া হোৱাৰ বাবে এই জাতকসকলে আনৰ তলত কাম কৰি ইমান এটা ভাল নাপায় মুখ্য কথা হ'ল আৰু নিজৰ ৰুচি অনুসৰি সকলো কাম কৰি ভাল পায় সকলো ক্ষেত্ৰত আনফালে সকলো ক্ষেত্ৰতে নেতৃত্ব দিবলৈ ভাল পায় মাঘ মাহত যিসকল জাতক জাতিকা জন্মগ্ৰহণ কৰে সেই জাতকসকলে আন এটা বৈশিষ্ট্য হ'ল মানে নেতৃত্ব যিটো আমাৰ নেতাগিৰি নেতৃত্ব দিবলৈ সক্ষম হয় আৰু জাতকে নিজৰ অধ্যৱসায় আৰু তথা কঠোৰ পৰিশ্ৰমৰ জাতকৰ কি অধ্যৱসায় কঠোৰ পৰিশ্ৰমৰ দ্বাৰাই নিজৰ পৰিকল্পনা সফল কৰিবলৈ চেষ্টা চলায় নিজস্ব চেষ্টা এটা চলায় বিশেষকৈ কঠোৰ পৰিশ্ৰম কৰিব পাৰে এই জাতকসকল আৰু সেইদৰে চেষ্টা চলাই নিজৰ পৰিকল্পনা বাস্তৱত ৰূপ দিয়াৰ কাৰণে আৰু সেই ক্ষেত্ৰত সফলো হয় জাতকৰ আন এটা চাৰিটি বৈশিষ্ট্য হ'ল বিশেষকৈ মাঘ মাহত যিসকল জাতক জাতিক জন্ম পায় আন চাৰিটি বৈশিষ্ট্য হ'ল কিবা এটা কামত হাত দিলে সেই জাতকে কামটো শেষ নোহোৱালৈকে এৰি নিদিয়ে তাৰমানে লাগি থাকিব পৰা ধৰণৰ যিটো কেৰেক্টাৰ সেইটো বিশেষকৈ মাঘ মাহত জন্ম পোৱা জাতক জাতিকাৰ ক্ষেত্ৰত দেখা পোৱা যায় আৰু এই ক্ষেত্ৰত যদি কিবা বাধাও আহে কামটো লোৱাৰ ক্ষেত্ৰত অহাৰ পিছতো কিন্তু সেই কামটোৰ পৰা এৰি নিদিয়ে সহজে আৰু কথা হ'ল কি যে কামটো শেষ কৰাৰে পক্ষপাতী আৰু এটা কথা মনত ৰাখে সদায় যে কিয় নহ'ব হ'বই লাগিব যিটো মাঘ মাহত জন্ম হোৱা জাতক জাতিকা মুখ্যতঃ এই বস্তুটো থাকি যায় যে কাম এটা হাতত ল'লে মুখ্যতঃ কামটো শেষ নোহোৱাকৈ আঁতৰি নাযায় আৰু সেইটো শেষ কৰি এৰিব আৰু কামটো কিয় নহ'ব হ'বই লাগিব যিটো আকৰ্ষণ এই মনোভাৱটো থাকি যায় এই জাতক আন এটা গুণ হ'ল যে আনৰ পৰামৰ্শ দিয়াৰ ক্ষমতা আৰু জাতক সাধাৰণতে ধৰ্মবিশ্বাসী হয় সৎকৰ্মৰ প্ৰতি আগ্ৰহী জাতক
মিতব্যয় আৰু সঞ্চয় হয় জাতক মিতব্যয় হয় আৰু সঞ্চয় হয় আৰু জাতকৰ এটা কথা হ'ল এই ক্ষেত্ৰত যেহেতু জাতক মিতব্যয় আৰু সঞ্চয় হয় এই ক্ষেত্ৰত বহুতে কৃপণ বুলিও ক'ব পাৰে মানে বদনাম পাব পাৰে কৃপণ বুলি মাঘ মাহত মুখ্য কথা মিতব্যয় যাৰ মানে খৰচটো সদায় এটা মানে হিচাপত কৰে আৰু আনফালে সঞ্চয় প্ৰবৃত্তি থাকে মনোবৃত্তিটো জাতকৰ বিশেষকৈ মাঘ মাহত যিসকল জাতক জাতিকাৰ জন্ম পায় সেই জাতকসকলৰ মানসিক বা মনোভাৱ আনে সহজে বুজি নাপায় কিন্তু আনৰ মনোভাৱ কিন্তু বুজাত অস্তাদ বুজি পায় কিন্তু কি কোনে কি ভাবে কি কৰে গম পায় কিন্তু নিজৰ কিন্তু বেলেগে আনে বুজি নাপায় বিশেষকৈ জাতকৰ আন এটা চাৰিত্ৰিক বৈশিষ্ট্য হ'ল জাতক যদি আনৰ দুখ দেখে জাতকে কিন্তু সহায় কৰে সহায়টো প্ৰত্যক্ষভাৱে দেখাকৈ নকৰে গোপনে কৰে তাৰমানে গোপনে সহায় কৰা যিটো মনোবৃত্তি সব গোপন কাৰোবাক সহায় কৰিলেও গোপন কিবা দান দিলে ক'ৰবাত সেইটোও গোপন তাৰমানে নকয় যে মই ইমান কৰিলোঁ তাৰমানে সেইটো ক'ব নাযায় তাৰমানে নিবিচাৰে আৰু জাতকৰ আন এটা বৈশিষ্ট্য হ'ল কি যে যিকোনো কামত হাত দিয়াৰ আগতে আন এটা বৈশিষ্ট্য হ'ল জাতকে যিকোনো কামত হাত দিয়াৰ আগতে সেই বিষয়ে গভীৰভাৱে চিন্তা কৰে যে কামটো কৰিম নে নকৰিম হাতত ল'ম নে নল'ম আৰু নিজৰ এটা হিচাপ নিকাচ কৰি যেতিয়াই কামত হাত দিব সেই কামত সফল হয় আৰু যেতিয়া কামত হাত দিব সেই কামটোত আনৰ হস্তক্ষেপ নিবিচাৰে তাৰমানে নিজে কৰে আনৰ হস্তক্ষেপ কৰিলে ভাল নাপায় এই জাতকসকল এই এটা কথা কিন্তু আনফালে আন এটা গুণ হ'ল কি জাতকে আনক কিন্তু সু উপদেশ দিবলৈ ভাল পায় আৰু দিয়েও আৰু যিটোৰ ফলৰ পৰা আনৰ অপকাৰ নহয় উপকাৰ হয় তাৰমানে ভাল হয় যিটো ভালৰ কাৰণে সু পৰামৰ্শ নিজে আগবাঢ়ি দিয়াৰ এটা মানসিকতা থাকি যায় জাতকৰ ভাগ্যফল বুলি ক'ব গ'লে বিশেষকৈ মাঘ মাহত জন্ম লাভ কৰা জাতক জাতিকাসকলে নিজৰ চেষ্টাৰ জৰিয়তে জীৱনত উন্নতি কৰিব পাৰে মুখ্য কথাটো সেইটোৱে আৰু তাৰ লগতে কথা হ'ল কি অধ্যৱসায় সহকাৰে যেতিয়া কামটো কৰে সেইকাৰণে জাতকে লাহে লাহে হ'লেও জীৱনত উন্নতি লাভ কৰে আন এটা কথা হ'ল কি মাঘ মাহত যিসকল জাতক জাতিকাৰ জন্ম হয় সেইসকল জাতক জাতিকাৰ ভাগ্য হঠাৎ উন্নতি নহয় কিছুমানৰ হঠাৎ হৈ যায় কিন্তু হঠাৎ উন্নতি নহয় খুব শ্ল' মোশ্যনত হৈ থাকে কাৰণ যেহেতু মই কৈছোঁৱে যেহেতু কমপ্লিট ৰাশিটো পৰি যায় মকৰ ৰাশিত আনফালে মাঘ মাহটো তাৰ অধিপতি শনি সদায় শ্ল' গতিকে সেইফালৰ পৰা সেই প্ৰভাৱটো আহি যায় মানুহৰ কিছু ক্ষেত্ৰত সেইকাৰণে জাতকৰ উন্নতি ভাগ্য উন্নতিটোও সেনেকৈ হয় আৰু পৰিশ্ৰমতো অধিক পৰিশ্ৰম কৰিব লগা হয় কিন্তু পৰিশ্ৰম কৰিব লগা হ'লেও ভয় নকৰে যিমানে পৰিশ্ৰম নহওক কিয় যিমানে বাধা নহওক কিয় সেইটোৰ ক্ষেত্ৰত কেতিয়াও পিছ হুহুকি নাহে মুখ্য কথা সেয়ে আৰু গতিকে সেইকাৰণে জাতকে খৰধৰ কৰি কোনো লাভ নাই খুব লাহে ধীৰে স্থিৰভাৱে কাম কৰক কাম কৰি যাই থাকক দেখিব আপোনাৰ জীৱনত এদিন হ'লেও উন্নতি হ'বই আপুনি মুখ্য কথা প্ৰায় কামতে সফল হয় এই জাতক কাৰণ জাতকৰ এটা খুব মানে বিচাৰ বুদ্ধি জ্ঞান প্ৰৱণতাটো থাকে সেইকাৰণে জাতক সদায় সফল হয় বিশেষকৈ মাঘ মাহত যিসকল জাতক জাতিকাৰ জন্মগ্ৰহণ কৰে সেই জাতকসকলে বিশেষকৈ ব্যৱসায়িক ক্ষেত্ৰত যদি যায় তাত সফল হয় কাৰণ মুখ্য কথা জাতকৰ ধৈৰ্য যথেষ্ট তাৰ লগতে বিচাৰ বুদ্ধি থাকে সেইকাৰণে ব্যৱসায়িক ক্ষেত্ৰত সফল হয় যিকোনো ব্যৱসায়তে সফল হয় আনফালে চাকৰি ক্ষেত্ৰতো যিকোনো চাকৰিৰ লগত চৰকাৰী চাকৰিত সেইসকল ক্ষেত্ৰতো জাতকৰ নিজৰ কৰ্মৰ দক্ষতাৰ জৰিয়তে বহুত আগবাঢ়ি যাব পাৰে গতিকে এইটোৱে কথাৰ মুখ্য কথা সেই
আন এটা বৈশিষ্ট্য হ'ল জাতকৰ মানসিকতাটো এই জাতকে সৰু সুৰা কামত হাত দিবলৈ টান পায় যি পৰিকল্পনা কৰে সদায় অলপ উচ্চ যেহেতু উচ্চাভিলাষী আগতে কৈছোঁ যে উচ্চাভিলাষী সেইকাৰণে জাতকে যিকোনো সৰু সুৰা কামত সহজতে হাত দিবলৈ টান পায় জাতকে যিখিনি লয় পৰিকল্পনা সদায় খুব মানে এটা ডাঙৰ পৰিকল্পনাৰ লগতে জড়িত হৈ থাকে আৰু নিজক ব্যস্ত ৰাখি ভাল পায় আৰু সেইদৰে সফলো হয় গতিকে আন এটা কথা আগৰ ভিডিঅ'ত কোৱা নাছিলোঁ মই তথাপি এইটো ভিডিঅ'ত কৈ দিলোঁ যে এইসকল জাতক জাতিকাৰ ক্ষেত্ৰত বৈবাহিক ক্ষেত্ৰত কোৱা আছে যে যদি জেঠ শাওণ বা আহিন মাহত জন্ম হোৱা জাতক জাতিকাৰ লগত যদি জাতক হয় জাতিকাৰ জাতকৰ লগত যদি বৈবাহিক সম্পৰ্ক হয় সেই বৈবাহিক সম্পৰ্ক অতি সুখৰ হয় মুখ্যতঃ যিসকল জাতক জাতিকা মাঘ মাহত জন্মগ্ৰহণ কৰিছে সেই জাতকসকলৰ জেঠ শাওণ আৰু আহিন মাহত জন্ম পোৱা জাতক জাতিকাৰ লগত যদি সম্পৰ্ক থাকে তেতিয়াহ'লে সেই সম্পৰ্কৰ ফলত বৈবাহিক জীৱন সুখৰ হয় আনফালে কথা আছে যদি সেই মাহত জন্ম পোৱা বিশেষকৈ আমি যিটো ক'লোঁ বিশেষকৈ জেঠ শাওণ আৰু আহিনত জন্ম পোৱা জাতক জাতিকাৰ লগত যদি বন্ধুত্ব থাকে সেই বন্ধুত্ব চিৰস্থায়ী হয় গতিকে আপোনালোকে কিছু হ'লেও গম পালে যে যিসকল জাতক জাতিকাৰ মাহত জন্ম পাইছে সেই জাতকসকলৰ মুখ্যতঃ ভাল বুলিয়ে ক'ব পাৰি কাৰণ সেই জাতক যিহেতু উচ্চাভিলাষীৰ কথা কৈছোঁ গতিকে আপোনালোকে গমে পালে আৰু খুব বিচাৰ বিশ্লেষণবিলাক সূক্ষ্ম যিকোনো কথা গভীৰভাৱে চিন্তা কৰি চোৱা এটা মানে মানসিকতা থাকে আৰু কৈছোঁ যে যিকোনো কামত হাত দিয়াৰ আগতে গভীৰভাৱে চিন্তা কৰে তাৰ ফলত যেতিয়া কামত হাত দিব সেই কামটো শেষ নকৰাকৈ নেৰে যিহেতু যেতিয়া লাগি থাকিব কথাই আছে যি লাগি থাকে সিয়ে জিতে গতিকে মাঘ মাহৰ যিসকল জাতক জাতিকাৰ জন্ম লাভ কৰিছে সেই জাতকসকলে নিজৰ কৰ্মত ব্যস্ত থাকক পৰিশ্ৰমটো মজ্জাগতভাৱে থাকে গতিকে সফল হ'বয়ে সকলোৰে মংগল কামনা কৰিলোঁ আজিলৈ এৰিছোঁ নমস্কাৰ